বকুৰ সৰ্বমঙ্গলা দুৰ্গাবাৰীত 17 সংখ্যক বৰ্ষৰ শ্ৰী শ্ৰী বাসন্তী পূজাৰ মহা আয়োজন। আজি মহানৱমী পূজা। ওম সৰ্বমঙ্গল মঙ্গলে শিৱে সৰ্বাৰ্থ সাধিকে শৰণ্যে এম্বকে গৌৰী নাৰায়ণী নমস্তুতে। ধৰ্মীয় বাণীৰে কামৰূপ জিলাৰ বকুত পূজা কৃষ্ণকান্ত বানাৰ্জীয়ে আয়োজন কৰে শ্ৰী শ্ৰী মা বাসন্তী পূজাৰ। বিগত বছৰবোৰৰ দৰে এই বৰ্ষতো 17 সংখ্যক বৰ্ষৰ বাবে আয়োজন কৰা হৈছে দেৱী মা বাসন্তী পূজা। বকুৰ 1 নং ডাকুৱাপাৰাস্থিত সৰ্বমঙ্গলা দুৰ্গাবাৰীত সম্পূৰ্ণ একক প্ৰচেষ্টাৰে আয়োজন কৰা পূজাভাগি যোৱা 14 এপ্ৰিলৰ পৰা 18 এপ্ৰিললৈ অৰ্থাৎ 1 বহাগৰ পৰা 5 বহাগলৈ অনুষ্ঠিত হয়। পূজাক তথা ধৰ্মপ্ৰাণ কৃষ্ণকান্ত বেনাৰ্জীয়ে জনোৱা মতে সম্পূৰ্ণ সনাতনী বৈদিক তথা মাংগলিক ৰীতি নীতিৰে পহিলা বহাগৰ দিনা পূজাভাগি শুভাৰম্ভ কৰা হৈছে। ইফালে পূজক তথা বেনাৰ্জী পৰিয়ালৰ কিশোৰ কুমাৰ বেনাৰ্জী, তাপস কুমাৰ বেনাৰ্জী আৰু প্ৰসেনজিৎ কুমাৰ বেনাৰ্জীৰ জনোৱা মতে বেনাৰ্জী পৰিয়ালৰ উদ্যোগতো বৰ্ষৰ মা বাসন্তী দুৰ্গা দেৱীৰ পাদপদ্মত এপাহি পুষ্পাঞ্জলি দি দেৱীৰ আশীৰ্বাদ ল'বলৈ মনস্থ কৰিছে। উল্লেখ্য যে বাসন্তী পূজাৰ কাৰ্যক্ৰমণিকা অনুসৰি দেৱীৰ আমন্ত্ৰণো অধিবাসেৰে পূজা শুভাৰম্ভ কৰা হয় আৰু ইয়াৰ পিছতে 15 এপ্ৰিলত সপ্তমী বিহিত পূজা, 16 এপ্ৰিলত মহা অষ্টমী বিহিত পূজা আৰু 17 এপ্ৰিলত মহানৱমী আৰু 18 এপ্ৰিলত যথাবিহিত দশমী পূজা অনুষ্ঠিত হ'ব। বকুৰ পৰা ধনমণি মেধিৰ ৰিপৰ্টাৰ লাইভ অসম। প্ৰথমে মই আপোনালোকৰ সাংবাদিকসকলক শ্ৰী শ্ৰী মা বাসন্তী পূজাৰ শুভেচ্ছা আগবঢ়াইছোঁ। এইটো পূজা আমাৰ বংশানুক্ৰমিক হৈ আছিল আৰু মই এতিয়া ইয়াতে 17 বছৰ ধৰি মই পূজাটো পালন কৰি আছোঁ। আৰু লগতে বিশ্ব শান্তি তথা আমাৰ অসম তথা ভাৰতবৰ্ষৰ সকলো শান্তিৰ বাবে আৰু বিশ্ব শান্তিৰ বাবে সকলোক যাতে ধন ধান্য উন্নতি হয়, উপাৰ্জন ভাল হয় আৰু সকলোৰ শান্তি সম্প্ৰীতি বজাই ৰখাৰ বাবে শক্তি পূজা, এইটো শক্তি দেৱী, যা দেৱী সৰ্বভূতি শক্তিৰূপেণে সংস্থিতা, এই দেৱীৰ পূজা আমি কৰি আহিছোঁ। বংশানুক্ৰমিক হৈ আছে আৰু এইটো একটো ভাৰতবৰ্ষৰ আমাৰ এই ভাৰতবৰ্ষ ঋষি মুনিসকলৰ দেশ। এই দেশত আমাৰ সনাতনীয় পৰম্পৰা বজাই ৰখাৰ বাবে আমি সকলো হিন্দু সনাতন ধৰ্মৰ লোকসকলে আগবাঢ়ি আহিব লাগে। আমি ধৰ্ম পালন কৰিব লাগে, ধৰ্ম সংস্থাপন হ'ব লাগে, লগতে সকলোৰ শান্তি সমৃদ্ধি বজাই থাকিব লাগে। সেইটোৱেই মোৰ অসম তথা ভাৰতবৰ্ষবাসী তথা বিশ্ববাসীৰ ওচৰত মোৰ যাতে সৰ্বাংগীন উন্নতি হয়, সেই মা বাসন্তী দুৰ্গা দেৱীৰ ওচৰত মই প্ৰাৰ্থনা জনাওঁ। আৰু আপোনালোকে সকলোৱে আহি মোক এই ইণ্টাৰভিউ ল'লে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ। ৰিপৰ্টাৰ লাইভ অসম। নিৰ্ভীক